নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 12 ফৰ ইকনমিক্সত আমি এটা খুব ইন্টাৰেষ্টিং টপিক লাৰ্ন কৰিব লাগিব হেতু হৈছে মুদ্ৰাৰ যোগান বা মানি সাপ্লাই বুলি খুব ইন্টাৰেষ্টিং হয় টপিকটো আৰু এক্সামৰ বাবে ই খুব ইম্পৰ্টেন্ট হয় যে প্ৰথম কথা হল মানি সাপ্লাই বা মুদ্ৰাৰ যোগান বুলি ক'লে আমি কি বুজি পাওঁ সেইখিনি কথা জানিব লাগিব সো আমি এটা কথা জানো যে প্ৰত্যেকখন দেশতে যি মুদ্ৰা আমি লেনদেনৰ বাবে ব্যৱহাৰ কৰো সেইবোৰ প্ৰৱৰ্তন কৰিবলৈ এটা মাত্ৰ কৰ্তৃপক্ষ আছে যিটো কৰ্তৃপক্ষক আমি কেন্দ্ৰীয় বেংক বুলি কওঁ ভাৰতৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এতিয়া ভাৰতৰ এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া স্থাপন কৰা হৈছিল 1934 ৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট এখন পাছ কৰি আৰু এইটোৱে কাৰ্যক আৰম্ভ কৰিছিল 1 এপ্ৰিল 1935 ৰ পৰা এতিয়া চোৱা যায় যে আমি আজিলৈকে যিমানবোৰ মুদ্ৰা ব্যৱহাৰ কৰি আছো সেই মুদ্ৰাবোৰ একে সময়তে ৰিজাৰ্ভ বেংকে উলিয়াই দিয়া নাই এটা উদাহৰণত এনেকৈ বুজি লোৱা যদি এটা নিৰ্দিষ্ট সময়ত যত এনেকুৱা অনুভৱ হৈছে যে লেনদেনৰ বাবে 1000 কোটি টকাৰ দৰকাৰ তেনেহলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 1000 কোটি টকা বেলেগ বেলেগ ডিনোমিনেশনত মানে কোনোবাখন 50 টকীয়া নোট কোনোবাখন 1000 100 টকীয়া নোট বা 500 টকীয়া নোট এনেকৈ প্ৰচলনৰ বাবে উলিয়াই দিয়ে পৰৱৰ্তী সময়ছোৱাত যদি সেইখিনি পৰ্যাপ্ত নহয় বুলি অনুভৱ হয় লেনদেনৰ সংখ্যা বাঢ়ি যায় প্ৰয়োজন অধিক হয় তেতিয়াহলে আৰু হয়তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আকৌ 50000 কোটি টকা বা 5000 কোটি টকা আকৌ প্ৰচলনত উলিয়াই দিলে এনেকৈ উলিয়াই কেবাবাৰো দিয়াৰ পিছত এটা নিৰ্দিষ্ট সময়ত গোটেই অৰ্থব্যৱস্থাটোত যিখিনি জনসাধাৰণ বা পাব্লিক থাকিব তেওঁলোকৰ হাতত উপলব্ধ মুদ্ৰাৰ পৰিমাণখিনিকে আমি কম মুদ্ৰাৰ যোগান বুলি তো ইয়াক যদি আমি খোলাকৈ বনাই এনেকৈ ক'ব পাৰো যে এটা নিৰ্দিষ্ট সময়ত গোটেই অৰ্থব্যৱস্থাত জনসাধাৰণৰ হাতত যিমানখিনি ব্যৱহাৰৰ উপযোগী মুদ্ৰা থাকে সেই মুদ্ৰাখিনিকে কোৱা হ'ব মুদ্ৰাৰ যোগান বুলি এতিয়া ইয়াতে এটা আকৌ গুৰুত্বপূৰ্ণ কথা আমি জানিব লাগিল এই যে জনসাধাৰণ বা পাব্লিক বুলি কৈছো এই পাব্লিক বা জনসাধাৰণ শব্দটোৰ অৰ্থটো কিমান বিশাল সেই কথাখিনি জানিব লাগিল ইয়াত জনসাধাৰণ বুলি ক'লে কেৱল পৰিয়ালৰ সদস্য বা ব্যক্তিক বুজোৱা হোৱা নাই ইয়াতে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানকো সামৰি লোৱা হৈছে আৰু এই প্ৰতিষ্ঠানৰ হাতত থকা মুদ্ৰাখিনিকো আমি মুদ্ৰাৰ যোগানৰ ভিতৰত অন্তৰ্ভুক্ত কৰিম অৰ্থাৎ এনেকে সাধাৰণ ভাষাত ক'ব পাৰি যে যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান বা যিটো পক্ষই মুদ্ৰা ব্যৱহাৰ কৰে মুদ্ৰা সৃষ্টি নকৰে মুদ্ৰা ব্যৱহাৰ কৰে এই পক্ষৰ হাতত থকা মুদ্ৰাখিনিকে আমি মুদ্ৰাৰ যোগান বুলি কম কিন্তু যিটো পক্ষই মুদ্ৰা সৃষ্টি কৰে যেনেকৈ সৰকাৰ হৈ গল নাইবা সৰকাৰৰ হৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা অন্যান্য তেনেকুৱা বেংকিং সেৱাত থকা প্ৰতিষ্ঠানসমূহ তেওঁলোকে সৃষ্টি কৰি নিজৰ হাততে মজুত ৰখা মুদ্ৰাখিনি মুদ্ৰাৰ যোগানৰ অন্তৰ্ভুক্ত কৰা নহব পাব্লিক বা জনসাধাৰণ বুলি ক'লে মুদ্ৰাৰ ব্যৱহাৰ কৰা পক্ষটো গতিকে পৰিয়ালসমূহ নিশ্চিতভাৱে ইয়াৰ অন্তৰ্ভুক্ত হ'ব আৰু দ্বিতীয়তে প্ৰতিষ্ঠানসমূহ ইয়াৰ অন্তৰ্ভুক্ত হ'ব গতিকে মুদ্ৰাৰ যোগান বুলি ক'লে আমি বুজি লম যে এটা নিৰ্দিষ্ট সময়ত গোটেই অৰ্থব্যৱস্থাটোত থকা প্ৰতিজন ব্যক্তি পৰিয়াল নাইবা প্ৰতিষ্ঠানৰ হাতত উপলব্ধ মুদ্ৰাৰ পৰিমাণখিনিকে আমি কম মুদ্ৰাৰ যোগান বুলি ইয়াতে কাৰেন্সি বা পেপাৰ কাৰেন্সি খিনিও সোমাব অৰ্থাৎ কাগজী মুদ্ৰা আৰু তাৰ উপৰিও যি ধাতু মুদ্ৰা আছে সেই ধাতু মুদ্ৰাও ব্যৱহাৰ হ'ব অন্তৰ্ভুক্ত হ'ব এইখিনি আছিল মুদ্ৰাৰ যোগান সম্পৰ্কে কথা এতিয়া মুদ্ৰাৰ যোগানৰ এই পৰিমাপ কৰিবলৈ আমি 1965 ৰ পৰা প্ৰায় 1967 লৈকে এটা নেৰো কনসেপ্ট এটা ঠেক পৰিসৰতে আমি ইয়াক গণনা কৰি থকা দেখা পাইছিলো কিন্তু 1977 ত অকস্মাতে চাৰিটা অল্টাৰনেটিভ মেথড আমি ব্যৱহাৰ কৰিবলৈ আৰম্ভ হোৱা দেখা পাওঁ মানে যিটোৰ জৰিয়তে আমি মুদ্ৰাৰ যোগানক ব্যাখ্যা কৰিব পাৰো বা জুখি উলিয়াব পাৰো তো এই দৃষ্টিৰে আমি মুদ্ৰাৰ এই পৰিমাপক বিলাকক M1 M2 M3 আৰু M4 এই চাৰিটা মেজাৰ্স নাইবা উপাদান হিচাপে ব্যৱহাৰ কৰা দেখা পাওঁ এই যে M1 বুলি কোৱা হৈছে M1 ৰ ভিতৰত কোনবোৰ মুদ্ৰা অন্তৰ্ভুক্ত হয় সেইখিনি কথা আমি জানিব লাগিব মানে M1 এ কোনবোৰ মুদ্ৰা সামৰি লয় নিজৰ মাজত সামৰি লয় এইখিনি কথা জানিব লাগিব তো M1 টো হৈছে আটাইতকৈ ঠেক পৰিসৰৰ মুদ্ৰাৰ প্ৰবাহৰ বা মুদ্ৰাৰ যোগানৰ ধাৰণা ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হয় জনসাধাৰণৰ হাতত থকা কাগজী মুদ্ৰা মানে পেপাৰ কাৰেন্সি সমূহ যিবোৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰণয়ন কৰে প্লাস যিবোৰ ধাতু মুদ্ৰা ভাৰতৰ ক্ষেত্ৰত এটকীয়া মুদ্ৰাবোৰ ভাৰত চৰকাৰে প্ৰণয়ন কৰে গতিকে এই মুদ্ৰাসমূহ
আৰু লগতে যিমানবোৰ বাণিজ্যিক বেংক আছে এই বাণিজ্যিক বেংকৰ হাতত জমা থকা চাহিদা সাপেক্ষে জমা যেটোক ইংৰাজীত কোৱা হয় ডিমান্ড ডিপোজিটস এইখিনিক সামৰি লৈ আমি M1 গঠন কৰো আকৌ এবাৰ ৰিপিট কৰি দিছো M1 ত কি অন্তৰ্ভুক্ত হ'ব কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰাসমূহ লগতে বাণিজ্যিক বেংকত জমা থকা যি চাহিদা সাপেক্ষে জমা ডিমান্ড ডিপোজিটস বুলি কোৱা হয় তাক আমি সামৰি লওঁ M1 ৰ ভিতৰত এতিয়া যদি তোমালোকৰ বাবে আকৌ ডিমান্ড ডিপোজিট বা চাহিদা সাপেক্ষে জমা কি বুজিবলৈ অসুবিধা হয় তেতিয়া হলে তৎক্ষণাতে মই তাকো কৈ লৈছো যিবোৰ জমা এজন গ্ৰাহকে বেংকত কেবাবাৰো থব পাৰে একেটা দিনতে কেবাবাৰো উলিয়াই আনিব পাৰে তেনেবোৰ জমা আমি কওঁ চাহিদা সাপেক্ষে জমা বা ডিমান্ড ডিপোজিট আমি বাণিজ্যিক বেংকসমূহে যিবোৰ হিসাব গ্ৰাহকৰ বাবে খুলে তাৰ ভিতৰত এটা হিসাবৰ নাম হৈছে চলিত জমা হিসাব ইংৰাজীত কোৱা হয় কাৰেন্ট একাউন্ট বুলি এই কাৰেন্ট একাউন্টৰ এই যিটো সুবিধা কেবাবাৰো টকা একেটা দিনতে জমা উঠাব পাৰি আৰু কেবাবাৰো তাৰ পৰা উলিয়াই আনিব পাৰি কাউন্টলেস নাম্বাৰ অফ টাইমছ উলিয়াব আৰু থব পাৰি এনেবোৰ জমাক আমি ডিমান্ড ডিপোজিটস বুলি কওঁ চাহিদা সাপেক্ষে জমা যিটো M1 ৰ ভিতৰত অন্তৰ্ভুক্ত হয় আন এটা ইয়াতে গুৰুত্বপূৰ্ণ কথা M1 ৰ ক্ষেত্ৰতে কম যদিও মই কৈছো যে ডিমান্ড ডিপোজিটস উইথ কমাৰ্শিয়াল বেংক অৰ্থাৎ বাণিজ্যিক বেংকসমূহৰ হাতত থকা চাহিদা সাপেক্ষে জমা তাতো আৰু এটা শব্দ আহি পৰিছে নেট ডিমান্ড ডিপোজিটস বুলি কোৱা হৈছে নেট মানে প্ৰকৃত কিয় প্ৰকৃত শব্দটো ইয়াতে আনা হৈছে কেতিয়াবা আমি দেখিবলৈ পাওঁ কিছুমান বাণিজ্যিক বেংকে আন কোনো বাণিজ্যিক বেংকত নিজৰ কিছু টকা জমা ৰাখে যেনেকৈ বাণিজ্যিক বেংকসমূহৰ এক প্ৰকাৰে দলপতি বুলি কলেও ভুল নহব ষ্টেট বেংক অফ ইণ্ডিয়া অন্যান্য বাণিজ্যিক বেংকসমূহে ষ্টেট বেংকত নিজৰ কিছু টকা জমা ৰাখে গতিকে এইখিনি টকা M1 ৰ ভিতৰত অন্তৰ্ভুক্ত নহয় কিয়নো বেংকে জমা থোৱা টকাখিনি আমি মুদ্ৰাৰ যোগানৰ ভিতৰত অন্তৰ্ভুক্ত নহয় বুলি ইয়াৰ অৰ্থ প্ৰকাশ কৰোতেই কৈছিলো ইয়াতে কেৱল পাব্লিক অৰ্থাৎ জনসাধাৰণৰ টকা হ'ব লাগিব নাইবা ব্যৱসায় প্ৰতিষ্ঠানৰ টকা হ'ব লাগিব এটা বেংকৰ টকাখিনি পুনৰ এটা বেংকত জমা থলে এইখিনি কিন্তু আমি চাহিদা সাপেক্ষে জমা হলেও M1 অৰ্থাৎ মুদ্ৰাৰ যোগানৰ প্ৰথমটো মেজাৰ্ছৰ ভিতৰত অন্তৰ্ভুক্ত নকৰো গতিকে মই বাৰে বাৰে কৈছো M1 মানে হৈছে পেপাৰ কাৰেন্সি অৰ্থাৎ কাগজী মুদ্ৰা ধাতু মুদ্ৰা আৰু লগতে কমাৰ্শিয়াল বেংকসমূহৰ হাতত জমা থকা চাহিদা সাপেক্ষে জমা অন্তৰ্ভুক্ত কৰা হ'ব এইটো আছিল M1 তাৰ পিছত আহিব M2 ধাৰণাটোত এই যে M1 ৰ যিখিনি মৌল যি দুটা মৌলৰ কথা কলো সেই দুটাটো থাকিবই গতিকে M1 বুলি আমি প্ৰথমতে কলো যে M2 গঠন কৰিবলৈ আমাক M1 ৰ আটাইখিনি লাগিব প্লাস অতিৰিক্তকে আৰু এটা বস্তু ইয়াতে সোমাব সেইটো হৈছে ডাকঘৰৰ সঞ্চয় জমাত যিখিনি টকা জমা হৈ থাকে গ্ৰাহকৰ সেইখিনি পৰিমাণো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব এতিয়া হয়তো তোমালোকে এটা কথা জানা যে ষ্টেট বেংক অফ ইণ্ডিয়াৰ কিছুমান সেৱা অনুৰূপভাৱে ভাৰতীয় ডাকঘৰেও কিন্তু প্ৰদান কৰে অৰ্থাৎ গ্ৰাহকৰ বাবে জমা গ্ৰহণ কৰে আৰু ইয়াত জমাৰো কিছুমান প্ৰকাৰ ৰখা হয় যেনেকৈ সঞ্চয় জমা এটা ৰেকাৰিং বা পৌনপৌনিক হিচাপ বুলিও কোৱা হয় ইয়াতে স্থায়ী জমাও ম্যাদী জমাও কৰিব পাৰি এনেকুৱা ধৰণৰ আঁচনি ডাকঘৰৰ জৰিয়তেও ল'ব পাৰি এই ডাকঘৰৰ সঞ্চয় জমাতে যিখিনি টকা জমা হৈ থাকে M2 বুলি কোৱা এই মেজাৰত ইয়াকো অন্তৰ্ভুক্ত কৰা হয় M1 ৰ আটাইখিনিটো আহিবই লগতে ডাকঘৰত জমা থকা সঞ্চয় জমা হিচাপত জমা থকা টকাখিনিও ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব এইটো আছিল M2 তাৰ পিছত আহিল M3 ত পুনৰ M1 ৰ আটাইকেইটা মৌল অৰ্থাৎ পেপাৰ কাৰেন্সি আৰু কয়েন্স খিনি আহিব লগতে ডিমান্ড ডিপোজিটস উইথ কমাৰ্শিয়াল বেংক বাণিজ্যিক বেংকত থকা চাহিদা সাপেক্ষে জমাখিনি সোমাব আৰু এইবাৰ ডাকঘৰতে থকা ম্যাদী জমাখিনি অন্তৰ্ভুক্ত হ'ব এইবাৰ সেভিংস বা সঞ্চয় জমা নহয় ম্যাদী জমাখিনিহে অন্তৰ্ভুক্ত হ'ব এটা ম্যাদী জমানো কি এটা নিৰ্দিষ্ট সময়ৰ বাবে আমি যিখিনি টকা জমা ৰাখো তাক কোৱা হয় টাৰ্ম ডিপোজিটস বা অসমীয়াত ম্যাদী জমা গতিকে M3 M1 ৰ আটাইখিনি মৌল আৰু লগতে ডাকঘৰত যিখিনি আমি সময় সাপেক্ষে জমা সময় সাপেক্ষে মানে ম্যাদী জমা এটা নিৰ্দিষ্ট সময়ৰ বাবে কৰা জমাখিনিৰ যি মুদ্ৰা মূল্য সেইখিনিও M3 ৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব এইখিনি আছিল M3 ৰ কনসেপ্ট তাৰ পিছত আহিল M4 অন্তিমটো এইটো আটাইতকৈ বহল পৰিসৰ ইয়াতে
M3 থকা আটাইখিনিটো সোমাবই আৰু এবাৰ যে M2 ত আমি অন্তৰ্ভুক্ত কৰিছিলো ডাকঘৰত যিখিনি সঞ্চয় জমা থাকে সেইখিনিও আহি অন্তৰ্ভুক্ত হ'ব অৰ্থাৎ এনেকৈ ক'ব পাৰি ইয়াতে যে ইয়াতে M1 ত থকা কাগজী মুদ্ৰা ধাতু মুদ্ৰা বা কমাৰ্চিয়েল বেংকত থকা চাহিদা সাপেক্ষে জমাখিনিৰ উপৰিও ডাকঘৰত থকা আটাই প্ৰকাৰৰ এই স্থায়ী জমাই হোক বা সঞ্চয় জমাই হোক তাৰ জৰিয়তে যিখিনি সঞ্চয় কৰা হৈছে এই আটাইখিনি মুদ্ৰাকে আমি ইয়াতে অন্তৰ্ভুক্ত কৰা হয় বা যোগ কৰি দিয়া হয় এইটো হৈছে M4 ৰ ধাৰণা এতিয়া যদি আমি তাক পৰিসৰৰ ভিত্তিত ক'ব লাগে M1 আৰু M2 ৰ ধাৰণাটো আপেক্ষিকভাৱে ঠেক অৰ্থাৎ ক্ষুদ্ৰ কিন্তু M3 আৰু M4 ব্ৰড মানি কনসেপ্ট বুলি কোৱা হয় বহল পৰিসৰৰ কিয়নো ইয়াত আটাইতকৈ বেছি পৰিমাণৰ মুদ্ৰা অন্তৰ্নিহিত হৈ থকা আমি দেখা পাওঁ কিন্তু লিকুইডিটি বা তাৰল্যতাৰ যদি কথা কোৱা হয় কম সময়ৰ ভিতৰতে নগদ টকালৈকে ৰূপান্তৰ কৰিব পৰা গুণটোৰ কথা কৈছো তাৰল্যতা বুলি M1 আৰু M2 ৰ কিন্তু তাৰল্যতা গুণ সৰ্বাধিক হয় কিন্তু যদি আমি পৰিসৰৰ কথা ক'ব লাগে তেতিয়াহলে পৰিসৰৰ ক্ষেত্ৰত কিন্তু M3 আৰু M4 হে ডাঙৰ পৰিসৰৰ মুদ্ৰাৰ যোগান হয় গতিকে এই চাৰিটা ধাৰণা আমি মনত ৰাখিম M1 M2 M3 আৰু M4 আকৌ এবাৰ ৰিপিট কৰি দিছো কোনটোত কিবোৰ সোমাব M1 ত সোমাব কাৰেন্সি এণ্ড কয়েন্স প্লাস ডিমান্ড ডিপোজিটস উইথ সেভিংস উইথ কমাৰ্চিয়েল বেংক বাণিজ্যিক বেংকসমূহৰ হাতত জমা থকা চাহিদা সাপেক্ষে জমাসমূহ M2 ত সোমাব M1 ৰ দুয়োটা মূল্য প্লাস ডাকঘৰ বা পোষ্ট অফিসত সঞ্চয় জমা সেভিংস একাউণ্টত জমা থকা টকাখিনি M3 ত সোমাব M1 ৰ দুয়োটা মূল্য আৰু প্লাস এইবাৰ ষ্টেট বেংকত পোষ্ট অফিসত ডাকঘৰত যিখিনি আমি ৰেকাৰিং ডিপোজিটস বা টাৰ্ম ডিপোজিটস দেখিবলৈ পাওঁ সেইখিনি জমা আৰু M4 ত M3 ৰ আটাইখিনি লগতে পোষ্ট অফিসত থকা সঞ্চয় জমাৰ টকাখিনিও অন্তৰ্ভুক্ত হ'ব এই চাৰিটা কনসেপ্ট আমি মেজাৰ্স অফ মানি সাপ্লাই বা মুদ্ৰাৰ যোগানৰ পৰিমাপক হিচাপে বিশ্লেষণ কৰো বা ব্যৱহাৰ কৰো তো কনসেপ্টখিনি ইমানখিনিয়ে